গুৱাহাটীৰ ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ত দীক্ষাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে নাগালেণ্ডৰ শিক্ষা পৰ্যটন মন্ত্ৰী টেনজেন ইমনা এলং আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ নৱনিযুক্ত উপাচাৰ্য ডক্টৰ ননীগোপাল মহন্তৰ লগতে ৰয়েল গ্লোবেল বিশ্ববিদ্যালয়ৰ আচাৰ্য এ.কে. পানচাৰী। বিশ্ববিদ্যালয়ে 2024-25 বৰ্ষৰ বাৰ্ষিক পাঠ্যক্ৰমত নতুনকৈ নাম ভৰ্তি কৰা শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে উপস্থিত অতিথিসকলে। এই অনুষ্ঠানত উপস্থিত থাকি নাগালেণ্ডৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ শিক্ষা জগতত কৰা বহু প্ৰশংসনীয় কামৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শলাগ লয়। আজি বেছি ভাল থাকিছে। দি আছাম ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি পূৰ্বোত্তৰত সবচে ডাঙৰ আৰু ভাল ইউনিভাৰ্চিটিৰ মাজত একটা আছে। ইয়াতে 600-700 ষ্টুডেণ্টছ ওপৰ নাগালেণ্ডৰ পৰা বি আহি কিনে পঢ়ি আছে। ইয়াতে মেনেজমেণ্ট এ.কে. পানচাৰীজী চেঞ্চেলৰ বেছি ডাঙৰ মানুহ আৰু মন বি এনেকুৱা ডাঙৰ। স্কলাৰশ্বিপ বেছি ষ্টুডেণ্টছ পায়। গৰীব মানুহ যোন পঢ়িব মন তাৰ বাচ্চা এইটো কাৰণ কি ইয়াতে 100% স্কলাৰশ্বিপ পায়। বেছিভাগৰ কাৰণে জীৱনত প্ৰথমবাৰৰ কাৰণে তেওঁলোকে নিজৰ ঘৰ পৰিয়ালৰ পৰা ওলাই আহিছে। গতিকে এইটো এটা তেওঁলোকৰ কাৰণে মই যিটো মোৰ ভাষণত কৈছিলোঁ, তেওঁলোকৰ কাৰণে ডাঙৰ প্ৰত্যাহ্বান আছে, তেওঁলোকৰ প্ৰত্যাশা আছে। এই গোটেইখিনি কথা আমি অতি গুৰুত্ব সহকাৰে আমাৰ বিশ্ববিদ্যালয়খনে মনত ৰাখি পেলাই তেখেতসকলক জীৱনৰ পথত এই নতুনকৈ খোজ দিবলৈ আৰম্ভ